ভগৱান শ্ৰীকৃষ্ণই কৈছে, ৰাতিপুৱা সোনকালে শুই উঠিয়েই যি মানুহে এই এটা বস্তু খাই দিয়ে, সেই ঘৰখনত ধন ধানেৰে উপচি পৰে। সেইখন ঘৰতেই মই বাস কৰোঁ বুলি ভগৱান শ্ৰীকৃষ্ণই কৈছে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক ক'ব বিচাৰিছোঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভগৱান শ্ৰীকৃষ্ণই ৰাতিপুৱাই শুই উঠি কোনবিধ খাদ্য খাবলৈ গৈছে, সেই সন্দৰ্ভত কিছু কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। লগতে আজি আমি জানিম, ৰাতিপুৱা শুই উঠিয়েই আমি কোনবোৰ কাম কৰিব নালাগে তথা কোনটো বস্তু খাবলৈ ভগৱান শ্ৰীকৃষ্ণই মনুষ্যক পৰামৰ্শ দিছে। ৰাতিপুৱা শুই উঠিয়েই কৰা এনে কিছুমান কাম, যিবোৰ কামৰ জৰিয়তে মানুহৰ জীৱনলৈ বিনাশ আহিব পাৰে তথা যিবোৰ কামে মানুহৰ জীৱনলৈ বিনাশ নমাই আনিব পাৰে, সেই সন্দৰ্ভতো কিছু কথা আলোচনা কৰিম। পুৱাই শুই উঠি এই এটা বস্তু খালে আপোনাৰ জীৱনলৈ কেতিয়াও অভাৱ নাহিব তথা আপোনাৰ জীৱনৰ পৰা অভাৱ অনাটন আঁতৰি যাব। কেতিয়াও আপোনাৰ টকা পইচাৰ অভাৱ নহয়, নাইবা কেতিয়াও আপুনি ধনৰ পাছত দৌৰি থাকিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, ৰাতিপুৱা সোনকালে শুই উঠি যিসকল লোকে এই বস্তুবিধ খায়, তেওঁলোকৰ জীৱনলৈ আৰু কোনো ধৰণৰ চিন্তা নাথাকে। ধন টকা পইচা তথা ধন বৈভৱক চুম্বকে আকৰ্ষণ কৰা দি তেওঁলোকৰ জীৱনলৈ টানি আনিব। সেই ব্যক্তিয়ে মুহূৰ্তৰ ভিতৰতে মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। বহুতে হয়তো আপোনালোকে কোৱা শুনিছে যে ঘৰখনত আজিকালি থাকিবলৈ একেবাৰে মন নোযোৱা হ'ল। ঘৰখনত টকা পইচাৰ অভাৱ হৈছে, দৰিদ্ৰতাচোন একেবাৰে নোহোৱা হৈ পৰিছে, অৰ্থাৎ দৰিদ্ৰতা আমাৰ ঘৰখনৰ পৰা দূৰ নোহোৱাই হৈছে। ইমানবোৰ উপাৰ্জন কৰাৰ পাছতো আমাৰ ঘৰখনৰ পৰা ধনবোৰ নোহোৱা হৈ পৰিছে। বেমাৰ আজাৰ তথা কাজিয়া পেচাল বৃদ্ধি পাইছে তথা প্ৰত্যেকটো দিন তথা প্ৰত্যেকখিনি সময় আমি কেৱল পইচাৰ কথা চিন্তা কৰোঁতেই গৈছে। আজি এইষাৰ কথা আপোনাক আনে কৈছে, কিন্তু কাইলৈ নাইবা ভৱিষ্যতলৈ হয়তো এইষাৰ কথা নাইবা এইখিনি ঘটনা আপোনাৰ লগতো ঘটিব। হঠাতে কোনো এখন ঘৰলৈ দৰিদ্ৰতা অহাৰ কাৰণ হয়তো আপুনি নিশ্চয় ধৰিব পৰা নাই। কাৰণ হৈছে আপোনাৰ দ্বাৰা কিছুমান ভুল হৈছে। আমাৰ ধৰ্মীয় শাস্ত্ৰসমূহেও ইয়াৰ সন্দৰ্ভত আমাক বহুখিনি নীতি নিয়ম তথা পৰামৰ্শ দি গৈছে, যিখিনি আমাৰ অগ্ৰজসকলে নাইবা আমাৰ পূৰ্বপুৰুষসকলে তথা বয়োজ্যেষ্ঠসকলে আমাক প্ৰায়েই মানি চলিবলৈ কয় তথা বহু আগতেই আমাক মানি চলিবৰ কাৰণে পৰামৰ্শ দি গৈছে। কিন্তু আজিৰ দিনত কোনেও সেই কথাবোৰ গুৰুত্ব সহকাৰে নলয় তথা মানি চলিবলৈ একেবাৰে প্ৰয়োজন বুলি নাভাবে। কিন্তু যেতিয়াই মানুহৰ ধন টকা পইচা তথা ধন বৈভৱ ইত্যাদি সমস্যা আহি পৰে, তেতিয়া ইয়াৰ আঁৰৰ ৰহস্যৰ বিষয়ে মানুহে জানিবলৈ উৎসুক হৈ পৰে। কিয় ইমান সোনকালে দৰিদ্ৰ হৈ গ'লো তথা কিয় ইমান সোনকালে আমাৰ পৰা টকাবোৰ নাইকিয়া হৈ গ'ল, নাইবা কিয় এনেকুৱা আমি কি ভুল কৰিলোঁ যাৰ কাৰণে আমাৰ ইমান দৰিদ্ৰতা আহিছে, এই কথাবোৰ বুজিব বিচাৰে। আচলতে আমাৰ কিছুমান ভুলে আমাৰ জীৱনত বহুখিনি ব্যাঘাত জন্মায়। ৰাতিপুৱা শুই উঠিয়েই যদিহে আমি এইবোৰ কৰ্ম নিজে নিজে কৰি লওঁ, তেনেহ'লে আমাৰ জীৱনত কেতিয়াও দৰিদ্ৰতাৰ সন্মুখীন নহওঁ, নাইবা আপুনিও জীৱনত কেতিয়াও দৰিদ্ৰতাৰ সন্মুখীন নহয়। কিন্তু যদিহে ৰাতিপুৱাই শুই উঠি আপুনি এইসমূহ ভুল কৰে, তেনেহ'লে আপুনি দৰিদ্ৰতাক নিজে আমন্ত্ৰণ দিয়াহে হ'ব। সেইবাবে আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম,
কোনবোৰ কৰ্ম ৰাতিপুৱা শুই উঠি আপুনি কৰিব নালাগে তথা কোনবিধ খাদ্য ৰাতিপুৱাই যদিহে আপুনি খায় তেনেহ'লে আপোনাৰ জীৱনৰ পৰা দৰিদ্ৰতা চিৰদিনৰ কাৰণে দূৰ হৈ যাব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। ৰাতিপুৱা শুই উঠিয়েই বহুলোকে কি কৰে? বৰ্তমান সময়ত বহুতে শুই উঠিয়েই হাতত মোবাইলটো তুলি লয়। ৰাতিপুৱা শুই উঠাৰ পাছত যদিহে আপোনাৰো এই অভ্যাসসমূহ আছে তেনেহ'লে আজিয়েই এই অভ্যাসসমূহ পৰিত্যাগ কৰক। ৰাতিপুৱা শুই উঠিয়েই বৰ্তমান সময়ত বহুতে মোবাইলটো হাতত লয়, তাৰ পাছতহে শৰীৰ চৰ্চা, চাহ খোৱা নাইবা অন্যান্য কামবোৰ কৰিবলৈ আৰম্ভ কৰে। কিছুমান কাম শুই উঠাৰ পাছত কৰিলে স্বাস্থ্যত বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে শুই উঠাৰ পাছত স্বাস্থ্যক ক্ষতি কৰাৰ কামৰ পৰা আপোনালোকে বিৰতি থাকক। টোপনিৰ পৰা উঠাৰ পাছত আপোনাৰ কি কাম কৰাৰ অভ্যাস আছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে আপুনি চকু মেলিয়েই মোবাইল ফোনটো চাবলৈ আৰম্ভ কৰে তেনেহ'লে ইয়াৰ প্ৰভাৱ প্ৰথমতে আপোনাৰ চকু দুটা পৰিব। তাৰ পাছতেই গোটেই ৰাতি চকু দুটা জিৰণি লোৱাৰ পাছত মোবাইলৰ নীলা পোহৰ চকুত পৰাৰ ফলত চকুৰ আৰ্দ্ৰতা হেৰাই যাব পাৰে। এই অভ্যাসে দিনৰ আৰম্ভণিতে ষ্ট্ৰেছ হৰম'ন নিঃসৰণত বৃদ্ধি কৰে। সাৰ পোৱাৰ পাছত খৰখেদাকৈ বিচনাৰ পৰা উঠাৰ অভ্যাস বাৰু আপোনাৰো আছে নেকি? যদিহে আছে তেনেহ'লে সেই অভ্যাসো পৰিহাৰ কৰক। সাৰ পোৱাৰ পাছত 2-3 মিনিটমান বিচনাখনত বহি থাকক। তাৰ পাছতেই লাহে লাহে ভৰি দুখন মাটিত থ'ব আৰু টোপনিৰ সময়ত আমাৰ হৃদস্পন্দন যিহেতু কমকৈ হয় গতিকে ৰক্ত সঞ্চালনো লেহেমীয়া হৈ থাকে। সাৰ পোৱাৰ পাছত শৰীৰটো কাৰ্যক্ষম হ'বলৈ সময় লাগে। বহুতে সাৰ পোৱাৰ পাছতেই ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ অভ্যাস আছে। ইয়াৰ ফলস্বৰূপে মুখৰ দুৰ্গন্ধ আৰু অন্যান্য দাঁতৰ ৰোগ হ'ব পাৰে। বহুতে সাৰ পোৱাৰ পাছতেই চাহ নাইবা কফি খায়, কিন্তু চাহ নাইবা কফিত কেফেইন বেছিকৈ থাকে। ৰাতিপুৱা খালী পেটত কেফেইন শৰীৰত প্ৰৱেশ কৰিলে পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে। বহুতে সময় ৰাহি কৰিবলৈ ব্ৰেকফাষ্ট নকৰাকৈ ওলাই যায়। পুষ্টিবিদসকলৰ মতে জলপানেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। ৰাতিপুৱা একো নাখালে ওজন বৃদ্ধি হ'ব পাৰে। সুস্বাস্থ্যৰ বাবে ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰাকৈ নাথাকিব। দিনটো ভালকৈ পাৰ কৰিবলৈ ৰাতিপুৱা সোনকালে উঠাটো আমাৰ কাৰণে খুবেই দৰকাৰী। বিশেষকৈ সূৰ্যোদয়ৰ আগতে উঠিব পাৰিলে খুবেই ভাল। ই আপোনাক গোটেই দিনটো সতেজ অনুভৱ কৰোৱাৰ লগতে বহু ৰোগৰ পৰাও আপোনাক সুৰক্ষা দিব। সোনকালে উঠিলে আপুনি গোটেই দিনটোত বহু বেছি কাম কৰিব পাৰিব তথা বহু বেছি কাম কৰিব পৰাকৈ আপোনাৰ অধিক সময় পাব। তামৰ পাত্ৰত পানী খাবলৈ চেষ্টা কৰক। তামৰ কেলচিয়াম, আইৰণ, জিংক, এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়া আদিৰ দৰে গুণ থাকে। সেয়েহে ৰাতিপুৱা তামৰ পাত্ৰত খোৱা পানী আমাৰ শৰীৰৰ বাবে খুব বেছি উপকাৰী। ই পেটৰ সমস্যাসমূহ আঁতৰ কৰি উন্নত শাৰীৰিক বিকাশত সহায় কৰে। ধ্যান নাইবা যোগ কৰা আৰম্ভ কৰক। জীৱনটো স্বাস্থ্যৱান হৈ উপভোগ কৰিবলৈ যোগ আৰু ধ্যান হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প। সেয়েহে সদায় ৰাতিপুৱা মুকলি বতাহত আধা ঘণ্টাৰ কাৰণে যোগ নাইবা ধ্যান কৰিবলৈ আৰম্ভ কৰক। ই আপোনাৰ মনক শান্ত কৰি শাৰীৰিক আৰু মানসিক উন্নত বিকাশত সহায় কৰে। ৰাতিপুৱা শৰীৰত তেল মালিচ কৰিলে ছিদ্ৰবোৰ খোল খায় আৰু উন্নত ৰক্ত সঞ্চালন হয়, যাৰ ফলস্বৰূপে ছালখনে গভীৰ পুষ্টি লাভ কৰে। সেয়েহে গা ধোৱাৰ আগত দৈনিক তেল মালিচ কৰাটো অভ্যাসত পৰিণত কৰক। দৈ খোৱাটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে তথা দৈ খালে শৰীৰৰ পৰা ভাগৰ দুৰ্বলতা নাইকিয়া হয়। গতিকে আপোনালোকে ৰাতিপুৱা শুই উঠি দৈ খাবলৈ চেষ্টা কৰিব পাৰে। ৰাতিপুৱা শুই উঠি দুয়োখন হাত ঘঁহি আপুনি সেই হাতৰ দৰ্শন কৰিব পাৰে। এই মন্ত্ৰটো লগতে গাব পাৰে। কৰাগৰী বসতি লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলেতো গোবিন্দ প্ৰভাতে দৰ্শনম। ইয়াৰ অৰ্থ হৈছে হাতৰ আগৰ ভাগত লক্ষ্মীৰ বাস, দ্বিতীয়তে মধ্যভাগত হৈছে সৰস্বতীৰ আৰু হাতৰ শেষত ভগৱান শ্ৰীকৃষ্ণ অৰ্থাৎ গোবিন্দৰ বাস।
ৰাতিপুৱা গা ধুই অহাৰ পাছতেই তুলসী গছৰ দৰ্শন কৰিবলৈ নাপাহৰিব। তুলসী গছত জল অৰ্পণ কৰিব লাগে আৰু তুলসী মাৰ পূজা কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই কয় যে মানুহে ৰাতিপুৱা সদায় সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগে। সূৰ্যদেৱে সমস্ত পৃথিৱীকেই শক্তি প্ৰদান কৰে, সেইকাৰণে ৰাতিপুৱা সদায় সূৰ্যদেৱৰ উপাসনা কৰাটো ভাল। ভগৱান শ্ৰীকৃষ্ণই কৈছে মানুহে ৰাতিপুৱা সদায় ব্ৰহ্ম মুহূৰ্তত সাৰ পাব লাগে। বিশেষকৈ ঘৰৰ মহিলাসকলে এইসমূহ কথা ধ্যান দিব লাগে। ব্ৰহ্ম মুহূৰ্তৰ পৰা ৰাতিপুৱা 7 বজালৈ নিজকে ঈশ্বৰৰ ভক্তিত মুগ্ধ কৰি ৰাখিব লাগে। ৰাতিপুৱা উঠি যেনেকৈ আপুনি গা ধুই শুদ্ধ হৈ যায়, তেনেকৈ ৰাতিপুৱা সদায় ঘৰৰ মুখ্য দুৱাৰখনকো চাফ চিকুণ কৰিব লাগে। ঈশ্বৰৰ পাছতেই দ্বিতীয় স্থান হৈছে মা দেউতাৰ। সেইকাৰণে সদায়ে মা দেউতাৰ ভৰিত ধৰি আশীৰ্বাদ ল'ব লাগে। ৰাতি তেওঁলোকৰ সেৱা কৰাৰ পাছতহে শুব লাগে। চেষ্টা কৰক সদায় যাতে এটা ৰুটি আপোনালোকে গৰুক খুৱাব পাৰে। বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল আমি সৰ্বসাধাৰণতে ৰাতিপুৱা কৰিব নলগীয়া তথা কৰিবলগীয়া কিছুমান কামৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব।